উচ্ছেদৰ সম্পৰ্কত আমাৰ স্থিতি স্পষ্ট আইনসন্মত বিধিগত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনা অনুসৰি উচ্ছেদ হ'ব লাগে উচ্ছেদ সম্পৰ্কত আইনে কৈছে উচ্চতম ন্যায়ালয়ে কৈছে বা বিধি ব্যৱস্থা সংবিধানে কৈছে যে পিজিআৰ ভিজিআৰ জলাশয় বনাঞ্চল অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান ট্ৰাইবেল বেল্ট ব্লক এইবোৰত উচ্ছেদ কৰিব লাগে উচ্ছেদ কৰাটো উচিত কিন্তু এবোৰ উচ্ছেদ কৰিবলৈ যাওঁতে উচ্চতম ন্যায়ালয়ে কৈছে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব যদিহে ভাৰতীয় নাগৰিক কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে এই উচ্ছেদ বিষয়টো কেৱল মাত্ৰ ধৰ্মীয় মেৰুকৰণৰ এটা অস্ত্ৰ সেইকাৰণে হিন্দু মুছলমানৰ ৰাজনীতিৰ অসমক এই মানুহৰ মাজত বিভাজন আনি ২৬ৰ নিৰ্বাচন পাৰ হ'ব খুজিছে এতিয়া যিমানবোৰ উচ্ছেদৰ কথা কৈ আছে বাংলাদেশী বুলি কয় আজি সেইবোৰ প্ৰশ্ন অনাৰ লগে লগে তেওঁক এটা নতুন টাৰ্ম আনিছে এটা নতুন টাৰ্ম তেওঁ কৈছে যে ডেমোগ্ৰাফিক ইনভেশন গুজৰাটৰ পৰা হেলিকপ্টাৰত আনি বাংলাদেশত মানুহ নমাই দিছে বিদেশী মানুহ আৰু তোমালোকে তাৰমানে একফালে উজনি অসমৰ পৰা এনেকৈ ভোট ল'ব তাৰপিছত এই নামনি অসমতো ভয় খুৱাই মুছলমানৰ ভোট ল'ব এবাৰ মূল লক্ষ্য হিমন্ত বিশ্ব শৰ্মাৰ মুছলমানসকলৰ ভোট এই ভয় খুৱাইছে আৰু মাটি এনেকৈ পট্টা দি পিনে ক্ষতিপূৰণ দি তেওঁলোকে এবাৰ মুছলমানৰ ভোট ল'ব